জুৰিয়াত দিল্লী আৰক্ষীৰ অভিযান আটক ইমদাদ পাৰছেফ মুছাৰফ নামৰ এজন কুখ্যাত চাইবাৰ অপৰাধী মুছাৰফৰ পৰা দিল্লী আৰক্ষীয়ে ইতিমধ্যে 200ৰো অধিক সিম কাৰ্ড জব্দ কৰিছে দিল্লী আৰক্ষীয়ে মুছাৰফক আটক কৰি ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে জুৰিয়া আৰক্ষীৰ সহযোগত গেন্দুৰা পথাৰৰ গাঁৱৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰিছে ধৃত মুছাৰফক দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত মুছাৰফৰ বিৰুদ্ধে 2226/24 নম্বৰৰ গোচৰ পঞ্জীয়ন হৈ আছিল ধৃত মুছাৰফৰ হাতৰ পৰা দিল্লী আৰক্ষীয়ে 4000 ভুৱা সিম কাৰ্ড জব্দ কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে ভুৱা সিম কাৰ্ড ব্যৱহাৰ কৰি বিভিন্ন ধৰণে মানুহৰ পৰা লাখ লাখ টকাৰ আত্মসাৎ কৰিছিল ধৃত মুছাৰফ পুনৰবাৰ জনাইছো জুৰিয়াত দিল্লী আৰক্ষীৰ অভিযান আটক কৰিছে ধৃত ইমদাদ পাৰছেফ মুছাৰফ নামৰ এটা কুখ্যাত চাইবাৰ অপৰাধী মুছাৰফৰ পৰা দিল্লী আৰক্ষীয়ে জব্দ কৰিছে 200ৰো অধিক সিম কাৰ্ড দিল্লী আৰক্ষীয়ে মুছাৰফক আটক কৰি ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে জুৰিয়া আৰক্ষীৰ সহযোগত গেন্দুৰাৰ পথাৰৰ গাঁৱৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰিছে ধৃত মুছাৰফ দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত মুছাৰফৰ বিৰুদ্ধে 2226/24 নম্বৰৰ গোচৰ পঞ্জীয়ন হৈ আছিল ধৃত মুছাৰফৰ হাতত প্ৰায় 4000 ভুৱা সিম কাৰ্ড থকাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে ভুৱা সিম কাৰ্ড ব্যৱহাৰ কৰি বিভিন্ন ধৰণে মানুহৰ পৰা লাখ লাখ টকাৰ আত্মসাৎ কৰিছিল ধৃত মুছাৰফ জুৰিয়াৰ পৰা আজিজুৰ ৰহমানৰ ৰিপৰ্ট মাই নিউজ এম